কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ'ব পখিলা উৎসৱ। উদ্যান কৰ্তৃপক্ষ আৰু বাটাৰফ্লাই অৱ নৰ্থ ইষ্ট ইণ্ডিয়া গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হ'ব এই উৎসৱ। ২৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত উৎসৱত অংশ ল'ব ১.৫ কোটিতকৈও অধিক বিশেষজ্ঞই। ভাৰতত পোৱা ১৫০০ প্ৰজাতিৰ পখিলাৰ ভিতৰত কাজিৰঙাতে আছে প্ৰায় ৪০০টা প্ৰজাতি। হয়, আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আমাৰ বাটাৰফ্লাই অফ নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিটো আমাৰ গ্ৰুপ আছে, সেই গ্ৰুপৰ লগত একেলগে আমি কলাবৰেশ্যন কৰি আমাৰ বাটাৰফ্লাই মিট পাতিব লৈছোঁ। আমি ২৭ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰ পৰ্যন্ত হ'ব। আৰু আমাৰ তাতে দুটা ক্ৰাইটেৰিয়া আছে। ফাৰ্ষ্ট থিং ইজ চিট কেপাচিটি ইজ 30 আমাৰ, আৰু আমাৰ এইটো পেইড হেৰি হ'ব মিটটো। চ' ষ্টুডেণ্টৰ কাৰণে 1500 আৰু আদাৰ্ছৰ কাৰণে আপোনাৰ 3000। চ' বাকী আপোনাৰ বিশেষভাৱে আমি যিহেতু আমাৰ ক্ল'জেই আছে পাৰ্ক, চ' আৰু বাটাৰফ্লাই সংখ্যা আমাৰ চিৰাং হওক বা পানবাৰী হওক তাতে বেছি। আমাৰ সেইকেইটা ট্ৰেইলতে আমি কৰা হ'ব, যিটো আমাৰ প্ৰেক্টিকেল থাকিব। আৰু তাতে আমাৰ বোকাখাটৰে এজন যুৱক আমাৰ সকলোৰে পৰিচিত মনসুনজ্যোতি গগৈ, তেখেতটো এক্সপাৰ্ট হয় বাটাৰফ্লাই, তেওঁ থাকিব। আৰু আমাৰ বায়'লজিষ্ট অংশুমান গগৈ থাকিব। চ' তেওঁলোকে আপোনাৰ সেই ছেশ্যনটো ল'ব। আৰু ইয়াৰ উপৰিও আৰু বেলেগ বেলেগ আপোনাৰ এক্সপাৰ্ট আহিব। চ' ইয়াৰ উপৰিও আমাৰ যিখিনি ল'ৰাই ষ্টুডেণ্ট বা অন্যান্য বাকীসকলে যোগদান কৰিব, চ' ফিউচাৰ এইটো খুব ভাল হ'ব। বাটাৰফ্লাইৰ বিষয়ে জানিব তেখেতসকলে, ভালকৈ গাইড দিব। মই ভাবোঁ মনসুনজ্যোতি গগৈ ডাঙৰীয়াই ভালকৈ গাইড দিব, অংশুমান গগৈ ডাঙৰীয়াই ভালকৈ গাইড দিব। তাৰপিছত তেওঁলোকে বাটাৰফ্লাই যিটো পৰ্যটন, পখিলাৰ যিটো পৰ্যটন, সেইটোও গঢ়ি তোলাত